गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि আজি পবিত্ৰ গণেশ চতুৰ্থী गुणेशानाय धीमहि गुणातीताय দেশৰ লগতে ৰাজ্যজুৰি সিদ্ধিদাতাৰ পূজা অৰ্চনা গণেশ বন্দনাৰে মুখৰিত ভিন্ন প্ৰান্তৰ পূজাথলী পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত ৰাজ্যজুৰি আড়ম্বৰপূৰ্ণ আয়োজন পুৱাৰে পৰা ৰাজ্যৰ গণেশ মন্দিৰসমূহত দেখা গ'ল ভক্তৰ দীঘলীয়া শাৰী মহানগৰীৰ ফটাশিলত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী গণেশ চতুৰ্থী মহোৎসৱ তেলেগু এছ'চিয়েশ্যন আসামৰ উদ্যোগত অনুষ্ঠিত শ্ৰী গণেশ চতুৰ্থী মহোৎসৱৰ 41 ফুট উচ্চতাৰ গণেশৰ মূৰ্তিয়ে দৃষ্টি কাঢ়িলে সকলোৰে অপাৰেশ্যন সিন্ধুৰৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপত ভিৰ কৰিলে ভক্তই এই অঞ্চলটোত বিশেষকৈ নিউ কলনীত মই আজি নহয় আজিৰ পৰা নাই বুলিও 20-25 বছৰ হ'ল এখেতসকলক মই মানে কিমান বছৰৰ পৰা পাই আছোঁ সেইটো মোৰো এতিয়া ভালকৈ মনত নাই বহুত কম বয়সৰ পৰাই ইয়াৰে মন্দিৰ মানে পূজাটোৰ চবতকৈ বেছি ডাঙৰ মহত্বটো হৈছে চবতকৈ ডাঙৰ টলেষ্ট মূৰ্তি এই অঞ্চলৰ এইটো গণেশ পূজাতে হয় প্ৰত্যেকবাৰে গণপতি বাপ্পাই গোটেই অসমবাসীলৈ খুব শান্তি সমৃদ্ধি আনক গোটেই ভাৰতবাসীলৈকে শান্তি সমৃদ্ধি আনক আৰু গোটেই বিশ্বৰ আমাৰ যাতে ভাৰতখন বিশ্ব বন্ধু হৈ থাকিব পাৰে তাৰে কামনা কৰোঁ এয়া মহানগৰীৰ ঐতিহাসিক গণেশগুৰি গণেশ মন্দিৰতো ভক্তৰ ভিৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া গণেশগুৰি গণেশ মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ গণেশ চতুৰ্থী আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মন্দিৰ পবিত্ৰ দিনটোত গণপতিৰ আশীষ ল'বলৈ পুৱাৰে পৰাই ভিৰ কৰিলে অগণন ভক্তই পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত মহানগৰীৰ ঐতিহাসিক গণেশগুৰি গণেশ মন্দিৰত গণপতিৰ আশীষ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই পূজা অৰ্চনা কৰিছোঁ অতি সাধাৰণভাৱে পূজা কৰিবলৈ আহিছিলোঁ কিন্তু আজি ইয়াতে এই পূজা অনুষ্ঠানত অতিথি হিচাপে ইয়াৰ আয়োজকসকলে নিমন্ত্ৰণ কৰিছে গতিকে মোৰ কাৰণেতো এটা নষ্টালজিয়া কাৰণ মই এইখিনিতে ডাঙৰ দীঘল হৈছিলোঁ গণেশ চতুৰ্থীত সকলোৰে ভাল হওক তাৰ কাৰণে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অনুষ্ঠানটোৰ আৰু ভাল হওক উত্তৰণ হওক আমাৰ সমাজখন ভাল হওক ৰাজ্যখন ভাল হওক দেশখন ভাল হওক মানুহ ভগৱানৰ প্ৰতি বিশ্বাসী হওক ভক্তৰ লগত শাৰী পাতি গণেশ চতুৰ্থীৰ দিনটোত গণেশ বাবাৰ আশীষ ল'লে বিশিষ্ট অভিনেত্ৰী চেতনা দাসেও যিটো নিয়ম সেইটোতো পালন কৰিব লাগিব কিন্তু সুচাৰুৰূপে পালন কৰিলে একো বেমেজালি নহয় গোটেইখিনিয়ে গণেশ বাবাক সেৱা কৰিব পাবই এইটোৱে কমিটি পৰিচালনা যি কয় মই এতিয়াৰ নহয় সেই পূৰ্বৰ পৰাই আহোঁ গতিকে নাহিলে মনটো বেয়া লাগে যোৰহাটৰ তৰাজানতো গণেশ চতুৰ্থীৰ বিশেষ পূজা আয়তীৰ নামেৰে মুখৰিত পূজাথলী সমান্তৰালভাৱে যোৰহাটৰ আৱৰ্ত ভৱন পথত সৃষ্টিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গণেশ পূজা গণেশ চতুৰ্থী উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ ঐতিহাসিক গণেশ মন্দিৰত গণেশ দেৱতাৰ পূজা অৰ্চনা সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে গণেশ চতুৰ্থীৰ পূজা অৰ্চনা আৰম্ভ হোৱাৰ লগে লগে বিঘ্নিনাশকৰ আশীষ গ্ৰহণৰ বাবে শাৰী পাতিলে ভক্তই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছয়গাঁৱৰ ঐতিহাসিক চণ্ডিকা দেৱালয়তো সিদ্ধিদাতাৰ আৰাধনা পৰম্পৰা ৰক্ষা কৰি কাজিৰঙাৰ হাতীপাথৰ গণেশ মন্দিৰতো আয়োজন গণেশ পূজাৰ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰে গণেশ চতুৰ্থীৰ দিনটোত বন বিভাগৰ ঘৰচীয়া হাতীসমূহক
পূজা অৰ্চনা কৰি আহিছে মাউতসকলে। এইবাৰো ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনকৰ্মীসকলে হাতীসমূহক নোৱাই ধুৱাই তিলক আঁকি এইদৰে আগবঢ়ালে পূজা। ইয়াৰ উপৰিও শিলচৰ, জাগিৰোড, নলবাৰী, মাৰ্ঘেৰিটা আদি ভিন্ন প্ৰান্তত গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটোত উলহ মালহে অনুষ্ঠিত কৰা হয় গণেশ পূজা। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।